বাবা বাবা ঘৰত আছে নে? আহক বাবাই পূজা কৰি আছে। ওম ৰিং ক্ৰিং 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 ফু। ওম ৰিং ক্ৰিং বাবা। ক্ৰিং 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 ফু। আপোনাক বিচাৰি মানুহ এজন আহিছে। মাতি দিয়া। ওম ৰিং ক্ৰিং ক্ৰিং ফু। ওম ৰিং ক্ৰিং ক্ৰিং বহা। কি হৈছে কোৱা? বাবা কিনো ক'ম আপোনাক দুখৰ কথা। আজি 2-3 বছৰে মোৰ মানুহজনে বেলেগ এগৰাকীৰ লগত পৰকীয়া প্ৰেমত পৰি মোক বহুত অত্যাচাৰ কৰিবলৈ বুজি লৈছে। বুজি পাইছো। গতিকে আপোনাৰ ওচৰলৈ আহিলোঁ মই কিবা এটা সহায় বিচাৰি। দি আছো। মই সকলোবোৰ গম পাইছো। ওম ৰিং ক্ৰিং ওম ৰিং ক্ৰিং ক্ৰিং ওম 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 ওম। এইটো লোৱা। বাবা এইটো লোৱা। এইটো তুমি গাৰ তলত থৈ দিবা, সকলো ভাল হৈ যাব। বাবা মই কিবা যদি প্ৰমাণ পাওঁ আপোনাৰ ওচৰলৈ আকৌ আহিব। আহিবা, নিশ্চয় আহিবা। দক্ষিণাটো বাবা আজিকালিতো আপুনি জানেই অনলাইন যুগ, গতিকে মই কেছ অনা নাই। যিহেতু মোক মানুহজনে ধন টকা পইচা নিদিয়ে, সেইকাৰণে মই আপোনাক অনলাইনতে দিম। মোৰ 2 টকামান সাঁচতীয়া ধন আছিলে। দিয়া এইখন স্কেনাৰ লোৱা। বাবা আপোনাক কিমান দিব লাগিব? 1000 টকা দিলেই হ'ব। বাবা